আৰু আমাক জনাইছে যদি অতি সোনকালে প্ৰায় ৩ মাহৰ ভিতৰতে এইসমূহ পুথি তাত আমি চোৱাৰ ব্যৱস্থা হ'ব আৰু আমাৰ সাধাৰণ দৰ্শকেও এইসমূহ উপভোগ কৰিব পাৰিব। ৰাষ্ট্ৰপতি মিউজিয়ামতে থাকিব। হয়, ৰাষ্ট্ৰপতি ভৱনত তেখেতসকলে এটা ধ্ৰুপদী ভাষাৰ পুথিভঁৰাল আৰু সংৰক্ষণাগাৰ এটা তেখেতসকলে নিৰ্মাণ কৰি উলিয়াইছে আৰু সেইটোতে এই পুথিসমূহ তেখেতসকলে সংৰক্ষণ কৰিব। সম্পৰ্কত তেখেতসকলে আমাক অৱগত কৰিছে। মোৰ সৈতে ইতিমধ্যে আমাৰ পংকজ প্ৰতিম বৰদলৈ আছেই, তেখেত উপ সঞ্চালক আমাৰ কলা আৰু সংৰক্ষণ বিভাগৰ ৰাষ্ট্ৰপতি ভৱনৰ। তেখেতসকলৰ আমাৰ সচিব মহোদয়ে জনাইছে যে আমি পুথিসমূহৰ কেৱল পুথিসমূহৰে প্ৰদৰ্শন বা সংৰক্ষণ নহয়, এই যি সাঁচিপতীয়া পুথিয়ে হওক বা এই ধৰণৰ এই পুথিসমূহৰ নিৰ্মাণ কাৰ্য কেনেদৰে সম্পন্ন কৰা হয়, কেনেধৰণে ইয়াত হেঙুল হাইতালেৰে আমাৰ সাঁচি গছৰ পাতত এইসমূহ কৰা হয় বা তোলা পাতত কৰা হয়, বিভিন্ন যিসমূহ পদ্ধতি অৱলম্বন কৰা হয় পৰম্পৰাগতভাৱে, সেইসমূহৰো তেখেতসকলে দৃশ্যশ্ৰব্য মাধ্যমত সেইসমূহ যুগুত কৰি সেইসমূহ ৰাইজে বুজি পোৱাকৈ সুন্দৰ ৰূপত বিভিন্ন ভাষাত সেইসমূহ উপলব্ধ হোৱাকৈ তাত ব্যৱস্থা কৰিব।